সাধাৰণতে এইটো প্ৰত্যেক বছৰে আমি পালন কৰোঁ সৰু দিনটো। আৰু খ্ৰীষ্টমাছটো সাধাৰণতে আমি সন্ধিয়া 7 বজাৰ পৰা আমাৰ যিটো উপাসনা অৰ্থাৎ প্ৰাৰ্থনা, সেইটো 7 বজাৰ পৰা আৰম্ভ হ'ব। প্ৰায় 7 বজাৰ পৰা আৰম্ভ হ'লে সেইদিনা 8 বাজি 1 ঘণ্টা 1.5 ঘণ্টা সময় আমি সন্ধিয়া মানে প্ৰাৰ্থনা সভা হ'ব। তাৰপিছত ৰাতি 11:30 বজাত আৰম্ভ হ'ব। মানে 11:30 পিছত মানে নাচ গান কেৰল নাই, তেতিয়া নহয়। তেতিয়া মানে অকল প্ৰাৰ্থনা সভাই হ'ব। সেইদিনাখন ধৰক খ্ৰীষ্টমাছৰ যীশুখ্ৰীষ্টৰ জন্মৰ এইটো হয় 12 বজাত। 12 বজাত নেক্সট দিনাখন সেইটো আৰু হেৰি হ'ব আৰু আপোনাৰ কি কয় খ্ৰীষ্টমাছৰ দিন আহিব। ঠিক 12 বজাত আমি ৱেলকাম জনোৱাৰ কাৰণে তাৰ আগতে আমি ইজা কৰোঁ। আজি ৰাতি 12টাৰ পিছতে হয়, 12টা ঠিক 12টাতে আমি শেষ কৰিব লাগে ইজাটো। তাৰপিছত 12টা 1 মিনিট যোৱাৰ পিছত নেক্সট আমাৰ খ্ৰীষ্টমাছ দিনটো আহি যাব। আহি গ'লে আমি ৱেলকাম জনালোঁ আৰু প্ৰথমতে আমি প্ৰাৰ্থনা সভা আৰম্ভ কৰিলোঁ। মই কিনি লোৱা গাঁও আছে, সেইটো ইয়াতে আছে, কিনি লৈছোঁ। মাৰোৱালী হাটৰ পৰা মানে 300 টকা কিনি পেলাই ইহঁতক ইয়াতে আহি থাকিব দিছিলোঁ। তেতিয়া 12 তাৰিখে মানে এপ্ৰিল 12 তাৰিখে শুক্ৰবাৰ সিদিনা শুক্ৰবাৰে ইহঁতে সাতটাগিৰি আহিছিল বোলে। ইয়াতে সাতটাগিৰি কিনি লৈ তেখেতে ইয়াতে থাকিব দিছিল। তেতিয়া মানে এটা জাগাত মানে ইহঁতে তাতে মনুমেণ্ট আছে, ওইখানে এটা জাগাত তাতে মনুমেণ্ট দি পেলাই তাতে খ্ৰীষ্টিয়ান ধৰ্ম আৰম্ভ হৈছে। আৰু গাঁওখিনি সেইটো 1876 এপ্ৰিল 12 তাৰিখে ইহঁতে আহি পেলাই ইয়াতে থাকিল। ই সময়ৰ পৰা আজিলৈকে 150 বছৰ হৈ গ'ল।